নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল পাৰফেক্ট ৰিভাৰলৈ। আজি আমি কেইজনমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সমাধিস্থলৰ বিষয়ে আলোচনা কৰিম। এই টপিকটো খুবেই গুৰুত্বপূৰ্ণ টপিক, যিহেতু যোৱা এডিআৰই পৰীক্ষাকে ধৰি অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাসমূহত এই টপিকটোৰ ওপৰত প্ৰশ্ন অহা দেখা গৈছে। আগন্তুক এডিআৰই পৰীক্ষাতো এই টপিকটোৰ পৰা প্ৰশ্ন আহিব পাৰে। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি ভাৰতবৰ্ষৰ কেইজনমান গুৰুত্বপূৰ্ণ লিডাৰৰ সমাধিস্থলসমূহ ক'ত অৱস্থিত, সমাধিস্থলসমূহৰ নাম কি, এই বিষয়ে আলোচনা কৰিম। নাম্বাৰ 1, মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হৈছে ৰাজঘাট, আৰু এই ৰাজঘাট দিল্লীত অৱস্থিত। এই প্ৰশ্নটো খুবেই পৰীক্ষাত অহা দেখা যায়। নাম্বাৰ 2, জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুৰ সমাধিস্থলৰ নাম হৈছে শান্তিবন। শান্তিবন দিল্লীত অৱস্থিত। নাম্বাৰ 3, ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীৰ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল, আৰু তেখেতৰ সমাধিস্থলৰ নাম হৈছে শক্তিস্থল, আৰু শক্তিস্থল দিল্লীত অৱস্থিত। 4 নম্বৰ আহি গ'ল লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী, আৰু তেখেতৰ সমাধিস্থলৰ নাম হৈছে বিজয়ঘাট, আৰু এই বিজয়ঘাট দিল্লীত অৱস্থিত। 5 নম্বৰ আহি গ'ল ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধীৰ সমাধিস্থলৰ নাম হৈছে বীৰভূমি, আৰু এই বীৰভূমি দিল্লীত অৱস্থিত। 6 নম্বৰ মোৰাৰজী দেশাই। মোৰাৰজী দেশাই সমাধিস্থলক অভয়ঘাট বুলি জনা যায়, আৰু এই অভয়ঘাট আহমেদাবাদত অৱস্থিত। 7 নম্বৰ আহি গ'ল অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলক সদৈৱ অটল, সদৈৱ অটল বুলি জনা যায়, আৰু এই সদৈৱ অটল দিল্লীত অৱস্থিত। ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সমাধিস্থলক মহাপ্ৰয়াণ ঘাট বুলি জনা যায়। মহাপ্ৰয়াণ ঘাট ক'ত অৱস্থিত? মহাপ্ৰয়াণ ঘাট বিহাৰত অৱস্থিত। 9 নম্বৰ আহি গ'ল বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰৰ সমাধিস্থলক সত্যভূমি বুলি জনা যায়। সত্যভূমি দাদৰত অৱস্থিত। এতিয়া আমি মোগল সম্ৰাটসকলৰ সমাধিস্থলৰ বিষয়ে আলোচনা কৰিম। নাম্বাৰ 1, বাবৰ। বাবৰৰ সমাধিস্থল আফগানিস্তানৰ কাবুলত অৱস্থিত। নাম্বাৰ 2, হুমায়ুন। হুমায়ুনৰ সমাধিস্থল দিল্লীত অৱস্থিত। শ্বৰ্ট ট্ৰিক্সত আমি HD বুলি মনত ৰাখি থ'ব পাৰিম। HDটো যদি মনত ৰাখি থওঁ, তেতিয়া আমি অপশ্যনত দেখিলে গম পাই যাম। H মানে হৈছে হুমায়ুন, D মানে হৈছে দিল্লী। HDটো মনত ৰাখি থ'লে আমি হুমায়ুনৰ সমাধিস্থল দিল্লীত অৱস্থিত বুলি আমি পৰীক্ষাত শুদ্ধটোত অপশ্যনত চাই দি থৈ আহিব পাৰিম। নাম্বাৰ 3 হৈ গ'ল আকবৰৰ সমাধিস্থল। আকবৰৰ সমাধিস্থল উত্তৰ প্ৰদেশৰ চিকান্দাৰাত অৱস্থিত। নাম্বাৰ 4, জাহাংগীৰৰ সমাধিস্থল লাহোৰত অৱস্থিত। লাহোৰ ক'ত আছে? পাকিস্তানত। ঠিক তেনেদৰে শ্বাহজাহানৰ সমাধিস্থল আগ্ৰাত অৱস্থিত। শ্বাহজাহান, আমি তাজমহল বুলিলেই যিহেতু শ্বাহজাহানলৈ মনত পৰে, গতিকে শ্বাহজাহান তাজমহল অৱস্থিত আগ্ৰাত, ঠিক সেইদৰে শ্বাহজাহানৰ সমাধিস্থলো আগ্ৰাত অৱস্থিত। আগ্ৰা উত্তৰ প্ৰদেশত অৱস্থিত। এতিয়া জাহাংগীৰ আৰু লাহোৰ, এইটো আমি এটা চমু ট্ৰিক্সৰ জৰিয়তে মনত ৰাখিব পাৰোঁ। যিহেতু জাহাংগীৰত আছে JA আৰু লাহোৰত আছে LA। JA আৰু LA এই দুটা যেতিয়া আমি মনত ৰাখোঁ, তেতিয়া আমি অপশ্যনত দেখিলেই গম পাই যাম JA আৰু LA। যিহেতু অপশ্যনত লাহোৰ থাকিলে LA শব্দটো দেখাৰ লগে লগে আমি গম পাই যাম যে জাহাংগীৰৰ সমাধিস্থল লাহোৰত অৱস্থিত। 6 নম্বৰ আহি গ'ল ঔৰংগজেব। ঔৰংগজেবৰ সমাধিস্থল খুলদাবাদ, ঔৰংগাবাদত অৱস্থিত। ঔৰংগাবাদ ক'ত অৱস্থিত? মহাৰাষ্ট্ৰত অৱস্থিত। নাম্বাৰ 7, শ্বেৰ শ্বাহ ছুৰী। শ্বেৰ শ্বাহ ছুৰীৰ সমাধিস্থল সাসাৰাম অৱস্থিত। সাসাৰামত অৱস্থিত। সাসাৰাম ক'ত অৱস্থিত? বিহাৰত অৱস্থিত। এইসমূহ আমি কিছুমান ট্ৰিক্স লগাইও মনত ৰাখিবলগীয়া হয়, যিহেতু প্ৰতিটো বস্তু মুখস্থ কৰি মনত ৰাখিবলৈ অলপ অসুবিধা হয়। এতিয়া এটা গুৰুত্বপূৰ্ণ, যোৱাবাৰ পৰীক্ষাটো অহা দেখা গৈছিলে গোল গম্বাজ। গোল গম্বাজ হৈছে মহম্মদ আদিল শ্বাহৰ সমাধিস্থল। মহম্মদ আদিল শ্বাহৰ সমাধিস্থলৰ নাম কি? গোল গম্বাজ। গোল গম্বাজ। আৰু ই ক'ত অৱস্থিত? বিজাপুৰ। বিজাপুৰ ক'ত অৱস্থিত? কৰ্ণাটকত। কৰ্ণাটকৰ বিজাপুৰত গোল গম্বাজ অৱস্থিত। ইয়াৰ বিষয়ে এই প্ৰশ্ন দুটা অহা দেখা যায়। প্ৰথম আহিব পাৰে মহম্মদ আদিল শ্বাহৰ সমাধিস্থলৰ নাম কি, বা গোল গম্বাজ কাৰ সমাধিস্থল, আৰু 2 নম্বৰ আহিব পাৰে গোল গম্বাজ ক'ত অৱস্থিত। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো এইবছৰৰ, এইটো হৈছে লাষ্ট কুৱেশ্যন এইটো ভিডিঅ'ৰ। এই প্ৰশ্নটো অহাৰ পূৰ্ণ সম্ভাৱনা আছে, যিহেতু এইবাৰ বহুত চৰ্চাত আছে লাচিত বৰফুকনৰ মৈদাম। গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হয় আপোনালোকে কমেণ্টত জনাব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো বনাওঁতে অলপ অসুবিধাৰ সৃষ্টি হৈছে, যিহেতু প্ৰথম বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।